এজন পিতৃয়ে এজন দেউতাক মাকে নিজৰ সন্তানক লৈ বহু আশা কৰে, বহু সপোন দেখে। আগৰ দিনতকৈতো আজিকালি বেছি দেখে। আগৰ দিনত আমাৰ ককাহঁত আপোনাহঁত যেতিয়া ল'ৰা আছিলে, মানে পেণ্ট এটা হাফ পেণ্ট এটা পিন্ধি চেণ্ডেলটোতো দূৰৰে কথা, বেগটো দূৰৰে কথা, কোনোবাই প্লাষ্টিকৰ মোনাত কিতাপ নিলেও নিলে, নিনিলেও নাই, এনেকৈ হাতৰ কেটকটলতে কিতাপ লৈ গ'ল স্কুললৈ। কি পালে টকৌ গুটি খালে, লেচু খালে, পনিয়ল খালে, শিলিখা খালে, নোকৰ বাৰীত সোমাই সেই শৈশৱৰ সোণোৱালী দিনবিলাক পাৰ কৰি কৰি তেওঁলোকে জীৱন অতিবাহিত কৰিলে। কিন্তু কোনোদিন মাক দেউতাকে লগত গৈ ল'ৰাটোৰ দৰে বহি থকা নাছিল। কিন্তু আজিৰ দিনটো আপুনি মন কৰকচোন, আমাৰ সন্তানে যেতিয়া স্কুললৈ যায়, ল'ৰাটো জানোচা কষ্ট পায় বুলি মাকজনীও লগত যায়ও দেহি। চৰকাৰী স্কুলত জ্ঞানৰ পৰিধি কম হয় বুলি ব্যক্তিগত খণ্ডৰ স্কুলত আমি নাম লগাই দিওঁ। জানোচা ল'ৰাটোৱে মোক বিচাৰিব বুলি পদূলিৰ মূৰতে কেৱল স্কুললৈ চাই চাই, কাছই যেনেকৈ কণী বোলে বালিত পাৰে, পানীত বোলে উমনি লয়, চাওকচোন। কাছজনীয়ে পানীত থাকে, কণীটো পাৰে বালিত, আৰু বালিত কণীকেইটা চাই 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 বোলে কাছই পোৱালি জন্ম দিয়ে। তদ্ৰূপ আমাৰ আইসকলে সন্তানক ইমান ভাল পায়, পদূলিৰ পৰা চাই চাগে বেল মাৰিলে নেকি, কেইটা বাজিলে, ইমান মৰম দেহি। ল'ৰাটো আকৌ স্কুলৰ পৰা আনিলে, খুৱাই বোৱাই ধুৱাই পখলাই আকৌ টিউশ্যনলৈ যাবলৈ হ'ল। আকৌ সন্ধিয়া হোৱাৰ লগে লগে ঘৰখনত আল পৈচান ধৰি কৰ্ম কৰি ৰাতিপুৱালেহে আকৌ শুই উঠি দৈনন্দিন কৰ্মত এনেকৈয়ে জীৱনবোৰ পাৰ কৰে। আৰু তেনেকৈ ডাঙৰ দীঘল কৰা সতি সন্ততি আমি। আৰু সেই মাতৃহাল, সেই পিতৃহাল যেতিয়া বৃদ্ধ হ'ব, বয়সে যেতিয়া তেওঁলোকৰ চাপ পেলাব, তেতিয়া সেই পিতৃ মাতৃয়ে ল'ৰাৰ পৰা অকণমান কিবা এটা আশা কৰে। আশা দেই, এজন ভোকাতুৰে যেনেকৈ এমুঠি অন্ন আশা কৰে, মানে ভোকাতুৰ, আপুনি ভোকত থাকি চাবচোন, কেতিয়াবা ভোকত থাকি চাব লাগে। থাকি পাইছোঁ আমি, যিসকলৰ আত্মীয় স্বজন যেতিয়া পৰলোকগামী হয়, তেতিয়া জানো আমি ভোকত নাই থকা? গতিকে ভোকত থকা মানুহে বন্ধু বান্ধৱী মুখলৈ কিবা এটা হেঁপাহত চায়। আমাৰ ৰোগাগ্ৰস্ত হৈ মেডিকেলত, চিকিৎসালয়ত ভৰ্তি হৈ থকা আপোনজনক আমি যদি কেতিয়াবা দেখা কৰিবলৈ যাওঁ, আমি কিন্তু সুদাহতে যাব নালাগে দেই বন্ধু, এইবোৰ অভিজ্ঞতাৰ পৰা কোৱা কথা। আমাৰ আপোন এজন বোলে চিকিৎসালয়ত ভৰ্তি হৈ আছে, বোলে এসপ্তাহ থাকিব লাগিব, 10 দিন থাকিব লাগিব, বোলে মাত এষাৰ দিব যাব লাগে, আপুনি সুদাহাতে নেযাব। পাৰে যদি আপুনি দুটামান ফল মূল লৈ যাওক, যদি নোৱাৰে আহিব সময়ত টকা 100 গুজি দি থৈ আহক। আপোনাৰ প্ৰতি সেই ৰোগীয়াজনৰ, যিজনে অভিভাৱকে ৰৈ আছে, সেইজনৰ এটা সাংঘাতিক ধৰণৰ আত্মিক ভাৱ জাগৃত হ'ব, আৰু সেই ভাৱটোৱে তেওঁক দোলা দি থাকিব। যিদিনাখন আপোনাক লগ প্ৰয়োজন হ'ব, সেইদিনাখন তেওঁ আপোনাৰ ওচৰলৈ প্ৰথমজন ব্যক্তি হিচাপে যাব, তেওঁৰ তালিকাত সেই নামটো কেতিয়াও কৰ্তন নাযায়। গতিকে সেই অভিভাৱকজনে আমাৰ সন্তানৰ পৰা কি আশা কৰে? এষাৰ মৰম সনা মাত, এটা সৎ আচৰণৰ ব্যৱহাৰ। কিন্তু অতি দুখ লাগে, অতি বেজাৰ লাগে, এই সংসাৰখনৰ মায়ামোহৰ কথাবোৰ আপুনি মন কৰিব। ধৰ্মশাস্ত্ৰই কোৱা কথাখিনি আমাৰ লগত হুবহু মিলি গৈছে। যিদিনাখন সেইহাল পিতৃ মাতৃয়েই ইমান মৰম চেনেহৰ মাজত ল'ৰাটোক শিক্ষা দীক্ষা দিয়াই চাকৰিমুখী কৰিলে, এতিয়া বৃদ্ধ বয়সত পিতৃ মাতৃয়ে ল'ৰাৰ পৰা অকণমান মৰম সনা মাত আৰু আচৰণ আশা কৰিছিল। কিন্তু দুৱাৰ মুখত বহি থকা দেউতাকক আজিকালিচোন ল'ৰাটোৱে মাত এষাৰ নিদিয়াকৈ অফিচলৈ ওলাই যায়ো। যিটো ল'ৰাই ওলাওঁতে সোমাওঁতে দেউতা বুলি মাতিছিল, যিটো ল'ৰাই ওলাওঁতে সোমাওঁতে মাকৰ অবিহনে সি এখোজো ওলাই যাব নোৱাৰিছিল, ক'ৰবালৈ যাওঁতে মা মই আহিলোঁ দেই, দেউতা মই ঘৰলৈ গৈ পোৱা অকণমান দেৰি হ'ব, এই বুলি যিটো ল'ৰাই মাক দেউতাকক আত্মিকভাৱে ধৰি আছিল,
সেই সন্তানটোৱে যেতিয়া নিজে উপাৰ্জন কৰিব পৰা হ'ব, এগৰাকী মনে বিচৰা গাভৰুৰ লগত সংসাৰ হ'ব, সেই সন্তানটোৱে নিজৰ কৰ্মস্থলীলৈ ওলাই যাওঁতে পদূলি মুখত ৰৈ থকা, দুৱাৰ মুখত ৰৈ থকা দেউতাকজনক এষাৰ মাত দি যাবলৈ সময় নাইকিয়া হ'ব। এইটো বোলে মায়াৰ প্ৰভাৱ, ধৰ্মশাস্ত্ৰই আমাক কৈ আছে। নেখাই খুওৱা, নিপিন্ধি পিন্ধোৱা, সেই অভিভাৱকে ল'ৰাটো আহিব বুলি পদূলি মুখত ৰৈ 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 চাই আছে। ল'ৰাটো সময়ত আহিল, কিন্তু মাক দেউতাকক মাত এষাৰ নমতাকে গাড়ীৰ পৰা বাইকৰ পৰা নামি এটা পলিথিনত অনা মিঠাই টোপোলাটো ৰুমৰ ভিতৰত আহি নিজৰ মানুহজনীক দিয়া উদাহৰণ আমাৰ সমাজত নথকা নহয়। এয়াই জানো আমাৰ কাম্য? ধৰ্মশাস্ত্ৰ গুৰুজনাই এই কাৰণেই দিছে, পৃথিৱীৰ প্ৰত্যেকজন মানুহেই আমি সফলতাৰ জীৱন অৰ্জন কৰিব লাগিব। এই সফলতা অৰ্জন কৰিবলৈ হ'লে, মায়াৰ পৰা হাত সাৰি থাকিবলৈ হ'লে আমি ভকতৰ সংগ ল'ব লাগিব। ঈশ্বৰৰ গুণানুকীৰ্তন আমি শ্ৰৱণ কৰিব লাগিব। শ্ৰৱণ মানে শুনা, গাব লাগিব মুখেৰে। অকৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম, হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান। চাওকচোন, ইমান সুন্দৰ ফৰ্মুলা, ইমান সুন্দৰ সূত্ৰ, ইমান সুন্দৰ নিয়ম জীৱতৰণৰ কাৰণে গুৰুজনাই কত দিনতেই দি থৈ গ'ল। কিন্তু আমি নোচোৱা কাৰণে, নপঢ়া কাৰণে, সান্নিধ্য নোলোৱা কাৰণে আমি জীৱন আগুৱাই নিব পৰা নাই। গতিকে হে সজ্জনসকল, জীৱন ঘাটত বহুজনেই লংগৰ পেলালে, তুমিও পাৰিবা। নিজকে প্ৰতিষ্ঠা কৰি সমাজতো আমি চিনাকি দিব লাগিব, আমি যে জীৱশ্ৰেষ্ঠ মানুহ। ঘৰখনৰ উপাৰ্জনকাৰী মানুহজনক যেনেকৈ বাকী সদস্যবিলাকে আশা কৰে, এই সংসাৰখনৰ শ্ৰেষ্ঠ জীৱ হৈছে মানুহ। এই শ্ৰেষ্ঠ জীৱ মানুহক বাকী তিনিমুঠি জীৱই উৰণ, গজন, বুৰণ, এই তিনিমুঠি জীৱই আৰু গমনৰো জীৱশ্ৰেষ্ঠ মানুহৰ বাদে বাকীসকলে আমাক আশা কৰে, ভৰসা কৰে। গতিকে আমি যদি জীৱশ্ৰেষ্ঠ মানুহবোৰ যদি শিক্ষিত হওঁ, আমি যদি গুণী জ্ঞানী হওঁ, গোটেই বিশ্ব ব্ৰহ্মাণ্ডই সুখ শান্তি আনন্দৰ মাজেৰে থাকিব পাৰিব। আৰু এই আপাহতে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিৰ অৰ্থে যি এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল, এই এক শৰণ হৰিনাম ধৰ্মই হৈছে সুন্দৰ জীৱনৰ এটা বীজ, এটা গুটি। গতিকে এই গুটিটো আমি ঘৰলৈ লৈ যাওঁ বলক। আমি আজিয়ে সংকল্প ল'ম, আজিৰ পৰাই মই ভক্তিৰ আউজনি ল'ম। আউজনি মানে কি? এই যে খুঁটাটো, এজোপা পাণ, এজোপা লাও বা লতা জাতীয় যিকোনো এজোপা গছ আশ্ৰয় অবিহনে সি ফল দিব নোৱাৰে। সি তলত বগাই গ'লে দুটা ফল লাগিব। যদি আমি জিকাজোপা বা দাংবদীজোপা বা লাওজোপা চাং এখনৰ দ্বাৰাই বা খুঁটি এটা যদি উঠুৱাই দিওঁ, সি দুটাতকৈ বেছিকৈ ফল লাগিব। অৰ্থাৎ সংসাৰখনৰ আমি জীৱশ্ৰেষ্ঠ মানুহবিলাক আমি লতাৰ দৰে, আমাক আউজনি ল'বলৈ এডোখৰ স্থান লাগিব। সেই স্থানডোখৰ নামেই হৈছে ভক্তি। আৰু মাধৱ পুৰুষে কৈ গ'ল যে আন যত হবে মিছা ভক্তিৰ অভাৱে। তুমি জীৱনত অজস্ৰ ধন সম্পত্তি গঢ়িছা, তোমাৰ গুণ গৰিমাৰে চাৰিওফালে ৰজনজনাই গৈছে, কিন্তু তুমি যদি ভক্তিত পাৰ্গত নহয়, সময়ৰ হৰ সময়ত পাহৰাৰ দৰে তোমাৰ সেই জীৱন যৌৱন
এটা সময়ত অথলে যাব। কাৰণ বিষয়ত সুখ একে দিলে কৰিছুৰ, যমৰ কিংকৰে ধৰি নিবে যমপুৰ। যমপুৰ বুলি বেলেগ ঠাইডোখৰ নাই, নৰক বুলি বেলেগ ঠাইডোখৰ নাই। এইখন সংসাৰতেই নৰক যাতনা আছে, এইখন সংসাৰতেই স্বৰ্গ সুখ আছে, এইখন সংসাৰতেই বৈকুণ্ঠ সুখ আছে। গতিকে আমি কৰ্ম অনুপাতে সুখ দুখ ভুগিবলৈ পায়। কৰ্মফলৰ বাবেই সংসাৰত যত যি হৈ আছে। আপুনি মই কৰ্মফলৰ ওপৰত বিশ্বাসী মানুহ। হৈ যে সিদিনাখন হিন্দু মুনিক যে দশৰথৰ কাঁড়েৰে বিন্ধিছিলে, তাৰো কৰ্মফল বোলে। ও একদিনা দশৰথে মৃগয়ালৈ গলা, শব্দ ভেদি বাণ মাৰি ঐৰে বামুণক বধিলা। কান্দে হিন্দু মুনি হৰজুৰতিৰে, পূৰ্ব জন্ম কৰ্ম ফলে ঐৰে বিন্ধিলে কৰে। গতিকে আমাক যে সাধুসকলে সমাজে কয় ভাল কাম কৰিবি দেই বোপাই, মাজনীও তই দিনক দিনে ডাঙৰ হৈ আহিছ আই, তই ভাল আচৰণবোৰ কৰিবিচোন। এনেকুৱা অশালীন আচৰণ ল'ৰালি কালত কৰিছিলি ক'ব লগা নাই। এতিয়া তই লাহে লাহে ডাঙৰ হৈ আহিছ মাজনী, তই ভাল আচৰণৰ গৰাকী হবি। গতিকে ভাল আচৰণ যি সন্তানে সৰুৰ পৰা শিকে, সেই সন্তানে জীৱনত সহজতে বেয়া পথেৰে গতি নকৰে। কিন্তু এই ল'ৰাবিলাকক আপুনি মই বেয়া কৰিছোঁ, আমি অভিভাৱকে বেয়া কৰিছোঁ। আমি কেনেকৈ বেয়া কৰিছোঁ? যিদিনাখন ল'ৰাটি জন্ম হ'ল, আমি চাৰিওফালৰ পৰা আত্মীয় স্বজনক মাতি আনি খুব সুন্দৰকৈ পাৰ্টি কৰিছোঁ, সেইখিনিলৈকে ঠিকেই আছে। ল'ৰাটোৰ জন্মদিন আজিকালি প্ৰত্যেক ঘৰ মানুহতেই পতা হ'ল। জন্মদিনৰ যিটো উপহাৰ পাশ্চাত্যৰ নিয়ম অনুপাতে আমি কৰোঁ, সেইখিনিক বাৰু আমি বৰ্ণনা নকৰোঁ। বন্ধু বান্ধৱীক মাতি আনি খোৱা বোৱা কৰিলেও ৰাতিপুৱা খতম। কিন্তু আমি জন্মদিনত আমাৰ সন্তানক এনেকৈ শিক্ষা দিব লাগে, যেতিয়া সেই সন্তানটো ডাঙৰ হ'ব তেতিয়া তাক আমি কথা ক'বলৈ লাজ কৰিম, আমাৰ সাহস নহ'ব। গতিকে সি সৰু হৈ থাকোঁতেই মই দেউতাক হিচাপে ল'ৰাটোক বুজাব লাগিব, অ' শুন, আজিৰ দিনটোতেই তই উপজিছিলি বোপাই, তোৰ কাৰণে যে তোৰ মায়ে ইমান কষ্ট কৰিব লগা হৈছিল, তই জীৱনত ভাল মানুহ হ'ব লাগিব বোপাই। মাৰ দুখ দুৰ্দশা সমূলি পাহৰি যাব যিদিনা তই সমাজত ভাল মানুহ হ'ব পাৰিবি। মই দেউতাক হিচাপে মোৰ ল'ৰাক মই এই কথাষাৰ কৈছোঁনে? মাকক সন্মান কৰিবি বুলি মই মোৰ ল'ৰাটোক বুজাইছোঁনে? মাকগৰাকীয়েও ল'ৰাটোৰ জন্মদিনত এনেকৈ ল'ৰাটোক বুজাব লাগিব, এনেকৈ ছোৱালীজনীক বুজাব লাগিব, শুন অ' জান, আজিৰ দিনটোতেই তোৰ উপজা দিন, তোৰ কাৰণে যে তোৰ দেউতাই ইমান কষ্ট কৰিছিল, হাড় ভঙা পৰিশ্ৰমৰ মাজেৰে আমাৰ অভাৱৰ সেই ঘৰখন এতিয়া দিনক দিনে ভাল হ'লো মাজনী। তই দেউতাই মনোকষ্ট পোৱা কাম কেতিয়াও নকৰিবি, দেউতাৰ শাক বচন শুনিবি। জীৱনত
ৰজাক স্বদেশে পূজে, বিদ্যাৱন্তক সৰ্বদেশে পুজিও উপায়। তই বিদ্যাৱন্ত হ, গুণী জ্ঞানী হ, অসৎ প্ৰবৃত্তিৰ পৰা সদায় আঁতৰি থাকিবি। সৎ চিন্তাবোৰ মনলৈ প্ৰত্যেকজন মানুহৰে আহে, সেই সৎ চিন্তাবিলাক তই সঞ্চয় কৰি ৰাখিবলৈ শিকিবি। অসৎ চিন্তা প্ৰত্যেকজন মানুহৰ মনলৈ আহে, অসৎ চিন্তাবোৰ তই আঁতৰাই দিবলৈ শিকিবিও উপায়। এই বুলি বাৰু মাতৃগৰাকীয়ে নিজৰ সন্তানক বুজনি দিছোনে? গতিকে দুৰ্ভগীয়া আমি নিজেই। হামিয়াই হেকটিয়াই সিদিনাখন আমি বিনাই বিনাই কান্দিলেও নহ'ব, যিদিনাখন আমাৰ ল'ৰাই বিপথে গতি কৰিব, কাৰণ লগন উকলি গ'ল। সময় থাকোঁতেই সময়ৰ প্ৰয়োগ কৰিব যদি আমি নাজানো, তেতিয়াহ'লে গাড়ীখন গুচি যোৱাৰ পিছত মই টিকেট কাটিও একো লাভ নহ'ব। এই জীৱনটো খন্তেকীয়া, ধূলি বালি খেলোতে বাল্যকাল, গমকেই না বালু গ'লে যৌৱনকাল। গৃহস্থালী সংসাৰৰ চৌষষ্ঠি জঞ্জাল, তোমাক বাৰু প্ৰভু ভজিম গুণকাল। ঈশ্বৰক ভজিবলৈ এটা সময় নিৰ্দিষ্টকৈ নাই, কাৰণ ধূলি বালি খেলোঁতে আমাৰ শৈশৱৰ দিনবোৰ পাৰ হ'ল। যৌৱনৰ দিনবিলাকত কেৱল সুখ, কেৱল লাগে। তাৰ মাজতে আমি বিবাহ পাশত আবদ্ধ হৈ বাৰ্ধক্যত সোমাই গ'লোঁ। নুজুৰে হা? মাতৃক কৃষ্ণই বান্ধোতে যিমান ৰচি আছিলে চবেই বান্ধিছে, অথচ নোজোৰে। গতিকে আজি গৃহস্থী সংসাৰত দিন হাজিৰা কৰাজনৰ পৰা লাখ টকা দৰমহা পোৱাজনলৈকে কেৱল অভাৱ। কাৰোবাৰ ঘৰটো বনাই হ'ল, গাড়ীখন কিনিবলৈ আছে। কাৰোবাৰ গাড়ীখন কিনিবলৈ হ'ল, ল'ৰাটো চাকৰি হোৱা নাই। কাৰোবাৰ সকলোখিনি আছে, ঘৰখনত বুজাবুজি নাই। কাৰোবাৰ গোটেইখিনি আছে, ৰোগীয়া হৈ পৰিলে। গতিকে বিশ্ব ব্ৰহ্মাণ্ডত অভাৱৰ লেখ জোখ নাই, অভাৱ থাকিবই। তাৰ মাজতেই আমি মন স্থিৰ কৰি এটা পবিত্ৰ ভাৱনালৈ সাধু সংগৰ দ্বাৰাই ঈশ্বৰক যদি উপাসনা কৰোঁ, আমি মনুষ্য জীৱন সফল কৰিব পাৰিম। আৰু মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিকে মনুষ্য জীৱন সফল কৰিবৰ বাবে এক শৰণ হৰিনাম ধৰ্ম দিছিল। সেইকাৰণে তেওঁ আহ্বান জনাইছিল, কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি, যৱন, কংক, গোৱা, লখম, মুলুক, ৰজত, তুলুত, কোৱাচ, মেলেচ, চণ্ডাল, মানে যিমানবিলাক মানৱ জাতিক আপুনি মই ভাগ কৰি লৈছোঁ, গুৰুজনাৰ দৃষ্টিত আমি এক ঈশ্বৰৰ সন্তান। তুমি সকলো আহা। এই নামঘৰত আহিব পৰা সকলোৱে অধিকাৰ আছে। ইয়াত কোনোবা ধনী মানুহ বুলি তেওঁ উচ্চ আসন দিব, আমাৰ দৰে সৰ্বসাধাৰণ মানুহ বুলি তেওঁক নিম্ন আসন দিব, তেনেকুৱা বিধান গুৰুজনাৰ মঞ্চত নাই। গতিকে গুৰুজনা হৈছে সমগ্ৰ মানৱ দৰদী, আৰু সেইজন গুৰু আমাৰ তেনেই কাষতে, তেনেই ওচৰতে, নহয়নে জন্মস্থান। আৰু এটা কথা কৈ ভাল লাগে, মোৰ দেউতা মাক যি মানুহে সন্মান কৰে, মোৰ মা দেউতাক যি মানুহে বিপদত সহায় কৰি থৈছে, সেই মানুহক যেনেকৈ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। প্ৰত্যেকজন মানুহৰ কথাতে কোৱা হৈছে দেই, আমি ল'ৰাই হওক বা ছোৱালী হওক। আপুনি মন কৰিবচোন, আপোনাৰ মা দেউতাকক যদি কোনোবাই সন্মান কৰে, সেই মানুহজনৰ প্ৰতি আপোনাৰ মৰমটো অলপ বেছি জাগে। গতিকে মই ক'ব খুজিছোঁ যে আমাৰ আৰাধ্য দেৱতা হৈছে পৰম ব্ৰহ্ম ভগৱন্ত, আৰু আমাৰ এই আৰাধ্য দেৱতা পৰম ব্ৰহ্ম ভগৱন্তক চিনাই দিয়াজনেই হৈছে গুৰু শ্ৰীমন্ত শংকৰদেৱ। আৰু এই গুৰু শ্ৰীমন্ত শংকৰদেৱক বৰ্তমান সময়ত চৰকাৰখনে ইমান মৰ্যাদা দিছে, গতিকে চৰকাৰখনৰ দীৰ্ঘায়ু কামনা কৰি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই কোনো দল সংগঠনৰ ইয়াত প্ৰচাৰ কৰিবলৈ অহা নাই। এইকাৰণেই মই চৰকাৰখনক ধন্যবাদ জনাইছোঁ,
আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি অৱদান দিছিল, সেই অৱদান এটকা দুটকা নহয়, 222 কোটি টকা খৰচ কৰি আনে দখল কৰি থোৱা মাটিডোখৰ কাঢ়ি আনি আমাৰ প্ৰাপ্য, আমাৰ গুৰুজনাৰ সম্পদ এইডোখৰ কোন তোমালোক, এই বীৰ দৰ্পে তেওঁলোকৰ পৰা আঁতৰাই তাত যে গুৰুজনাৰ যি অৱদান, সেই অৱদানক জ্যোতিষ্মান কৰি তুলিছে। কম সাহস কথা? তাতোতকৈ ভাল লগা এটি কথা আছে। আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কল্পনাৰ মনৰ মস্তিষ্কত জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তৰ যি অৱতাৰ, সেই অৱতাৰ বৃন্দাবনী বস্ত্ৰত তেওঁ লিপিবদ্ধ কৰিছিল ভকতৰ হতুৱাই। আৰু এই বৃন্দাবনী বস্ত্ৰ বৰ্তমান লণ্ডন স্থিত। সেই বৃন্দাবনী বস্ত্ৰকো আমাক আনি দিবহি উপহাৰ হিচাপে দুদিনৰ পিছত। আৰু সেই বৃন্দাবনী বস্ত্ৰ ৰাখিবৰ কাৰণে অত্যাধুনিকভাৱে গৃহ নিৰ্মাণ কৰি থকা হৈছে। গতিকে এইসকল ভগৱন্ত কৃপা কৰোণাৰ আপোনা আপুনি লাভ কৰিব। সমস্তজন ভকত বৈষ্ণৱৰ নামঘৰে আজি এটা ৰাজ সাহাৰ্য দিয়া হৈছে। যদি সেই নামঘৰৰ ৰাজ সাহাৰ্য নেপালেহেঁতেন, আমাৰ এনেকুৱা নামঘৰো আছে যিবোৰ নামঘৰত হয়তো বাঁহ বেতেৰে ভৰপূৰ আছিল। গতিকে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱেই হৈছে অনাদি অনন্ত জগতৰ ঈশ্বৰক সমগ্ৰ মানৱ জাতিৰ মাজত পৰিচয় কৰাই দিয়া গুৰু। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে কোনো ধৰ্মক কেতিয়াও হেয় প্ৰতিপন্ন কৰা নাই। নিনিন্দিবা নিহিংসিবা, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। আনৰ ধৰ্মক তুমি কেতিয়াও হিংসা নকৰিবা। আনে যি ধৰ্ম লৈছে লওক, তুমি কিন্তু মই কোৱা মতে যোৱা বোপাই। মই যি পথ তোমাক দেখুৱাইছোঁ তুমি সেই পথেৰে যোৱা। জীৱ হিংসা মহাপাপ, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, অদাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই, আৱৰ নাহি কে দুজা।